টিংখঙৰ চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। ৱাইন শ্বপৰ কৰ্মচাৰী অমন কুমাৰ তাঁতীৰ হত্যাকাণ্ডক 14 দিন উকলি যোৱাৰ পাছতো গ্ৰেপ্তাৰ কৰিব নোৱাৰাক লৈ ক্ষোভ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। টিংখং চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। নিৰ্মমভাৱে হত্যাৰ বলি হোৱা টিংখং চাহ বাগিচাৰ প্ৰয়াত অমন তাঁতীৰ তেখেতৰ ন্যায়ৰ বাবে আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছোঁ। আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী এইবাবেই কৰিছোঁ কাৰণ বিগত সময়ত আপোনালোকে নিশ্চয় গম পায় যে প্ৰায় 14 দিন উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে কিন্তু জিলা প্ৰশাসনে কোনো ধৰণৰ এই দোষীক অমন তাঁতীৰ যিজন দোষী সেই দোষীক কাৰায়ত্ব কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰিলে বা কাৰায়ত্ব কৰিব নোৱাৰিলে। আমি বিগত সময়ত আমি ৰোড ব্লক কাৰ্যসূচীয়ে হওক, থানা ঘেৰাও কাৰ্যসূচীয়ে হওক বা বিগত সময়ত টিংখং সমষ্টিৰ আদিবাসী চাহ শ্ৰমিক সমূহ ওলাই আমি এটাই দাবী জনাইছিলোঁ যে অতি শীঘ্ৰে অমন তাঁতীৰ যিজন দোষী সেই দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। কিন্তু এতিয়ালৈকে অতি দুখৰ বিষয়, অতি লজ্জাৰ বিষয়। আমি আজি চিঞৰিছোঁ যে অসম পুলিচ হাই হাই, আজি হিমন্ত বিশ্ব শৰ্মা হাই হাই। আমি এইবাবেই চিঞৰিছোঁ কাৰণ আমি আদিবাসী চাহ শ্ৰমিক বৰ্তমান সময়ত আমি সুৰক্ষিত নহয়।